মোৰ বন্ধু বান্ধৱীসকল, আজি এটা মাংস বনাই আছোঁ। মাংস ৰেচিপি দিছোঁ। মাংসখিনি ভাজি কৰিলোঁ। সকলো ধৰণৰ ইয়াতে মছলা দিয়া হ'ল। আদা, ৰহুন, পিঁয়াজ আৰু মটন মছলা আদি সকলোখিনি দি পেলাই এয়াই ভাজি কৰি আছোঁ। আৰু আনফালে চৰ্দি লাগিছে মোৰ, তাৰ কাৰণে কৰ্দৈ আনিছোঁ। কৰ্দৈ ভাজি কৰি আছোঁ। কৰ্দৈ ভাজি খাবচোন, চৰ্দি লাগিলে আপোনালোকে কৰ্দৈ ভাজি খালে চৰ্দিটো কমে। আৰু ৰাতি কৰ্দৈ এটা যদি পুৰি পেলাই যদি খায়, তেতিয়া চৰ্দিটো ৰাতি কমকেলি একদম কমি থাকে। আপোনালোকেও খাবচোন কৰ্দৈ চৰ্দি লাগিলে। মোৰো আজি চৰ্দি লাগিছে, তাৰ কাৰণে এই কৰ্দৈ আনিলোঁ এটা বান্ধৱীৰ ঘৰৰ পৰা। আনি পেলাই এতিয়া কষ্ট কৰি বান্ধৱীটোকো পাৰি দিলে, দি পেলাই আনি পেলাই ভাজি কৰি আছোঁ। আৰু আনফালে এই মাংস বনাই আছোঁ। মাংস ভাজি কৰি আছোঁ। মাংস ভাজি কৰা হৈ গ'ল। তাতে আলু ভাজি কৰি থৈ দিছিলোঁ, সেই আলুখিনি এতিয়া দি দিলোঁ। তাতে আৰু 3টামান ৰঙালাও দিছোঁ, সৰু সৰু চাই 3টা ৰঙালাও পিচ দিছোঁ। আপোনালোকেও এই মাংসত ৰঙালাও পিচ দিবচোন, কেনেকুৱা লাগে টেষ্টি। এইটো আৰু বেলেগ সোৱাদ লাগে, খাই চাব আপোনালোকেও। ৰঙালাও বেছি নহয়, বেছি দিলে মিঠা হ'ব। কম পৰিমাণে 2টা পিচ সৰু চাই আৰু নাইবা 3টা দি পেলাই এনেকুৱা কৰি বনাব। আপোনালোকে চাব, খাই থাক লাগে মাংস। খাই চাব এদিন আপোনালোকেও। এয়া মাংস বনাইছোঁ। এতিয়া মই ভাজি কৰি আছোঁ। সকলোখিনি কৰি পেলাই পানী কিবা বহলাই এতিয়া ভাজি কৰি আছোঁ। আৰু আনফালে এইটো কৰ্দৈ দেখিছে, কৰ্দৈ ভাজি আছোঁ। কৰ্দৈ এই মৰমৰ বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো চাই কেনে লাগিল জনাব। আৰু ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। মৰম আছে যদি আপোনালোকৰ মৰমে তেতিয়াহে আমাৰ মন ভাল লাগে আৰু এনেকুৱা ৰেচিপি দি থাকিব পাৰি। জনাব। এই আপোনালোকে নাপাহৰিব, এই ৰঙালাও এনেকুৱা দিবচোন, 2টা পিচ নাইবা 3টা পিচ দি পেলাই খাব। আঞ্জাখনৰ সোৱাদ কেনেকুৱা হয় মাংসত। এয়া দেখি আছে আপোনালোকে, ভাজি কৰি আছোঁ মাংসটো। বন্ধু বান্ধৱী আৰু লগতে মোৰ আই মাতৃ ভক্তপ্ৰাণ ৰাইজ সকলোৱে ভিডিঅ'টো যাতে চাই, তাৰ কাৰণে মোৰ কাতৰ অনুৰোধ। চাব আৰু ভিডিঅ'টো চাই পেলাই কেনেকুৱা হ'ল জনাব। নমস্কাৰ।